আমি বানে বিধ্বস্ত কৰা নাজিৰাত আছোঁ। নাজিৰাৰ বিভিন্ন স্থানলৈ গৈছোঁ, য'ত অবৰ্ণনীয় পৰিৱেশ, অকল্পনীয় পৰিৱেশ, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ঘৰ দুৱাৰ হেৰুৱাই সকলো মহাশূন্যত এতিয়া পথৰ ওপৰত তেওঁলোকে জীৱনটো জীয়াই আছে। তেওঁলোকে ৬-৭ দিনে কোনে গা ধোৱা নাই, একেযোৰ কাপোৰ পিন্ধি আছে। বৰ্তমান মই আছোঁ নাজিৰাৰ বিহুবৰ শিলনীত। নাজিৰাৰ বিহুবৰ শিলনীত আছোঁ। এইটো এটা পেট্ৰল ডিপু। পেট্ৰল ডিপুত ইয়াতে পানীৰ ঢলে, এইফালৰ পৰা পানীৰ ঢলে মহতিয়াই লৈ গৈছিল। পেট্ৰল ডিপু বন্ধ হৈ আছে আৰু পেট্ৰল ডিপু বন্ধ হৈ থকাৰ পিছত আটাইতকৈ নগা পাহাৰৰ পৰা যিটো পানীৰ ঢল বাগৰি আহিছিলে, বাগৰি আহি এনেধৰণেই এইখন চক এটা বিশাল এখন পথাৰ। এইফালে বাসগৃহ আছিলে, বাসগৃহৰ চিন মুকাম নাই। তাত কেইবাখনো গাড়ী পৰি আছে। গণেশে দেখুৱাইছে কেইবাখনো গাড়ী ইয়াৰ পৰা উটুৱাই লৈ গৈছিলে। দেখিছে ইয়াতে আমি দেখাত কেমেৰাত 3খনকৈ গাড়ী আমি দেখিছোঁ। 3খনকৈ গাড়ী ইয়াতে উটুৱাই লৈ গৈ পেলাই থৈছিলে আৰু বহু যান বাহন উটুৱাই লৈ গৈছিলে দূৰ দূৰণিলৈ। ইয়াতে পানী শুকাইছে, কিন্তু এতিয়া এককাল পৰ্যন্ত পানী, এককাল পৰ্যন্ত পলস। গাড়ী উঠাবলৈ যাবলৈ গৰাকীৰ ইয়াতে আজৰি নাই, সময় নাই। তেওঁলোকে যিহেতু আনিবলৈ যাব পৰাও ব্যৱস্থাও নাই, আনিলে বা তেওঁলোকৰ কি হ'ব তাৰো নিশ্চয়তা নাই, বা তেওঁলোকনো ক'ত আছে, তেওঁলোক কেনেকৈ আছে সেই কথাও জনা নাযায়। স্থানীয় ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জানিম। দাদা আপুনি অকণমান এইফালে আহক। কওকচোন, সেইদিনা যে পানী যে বাগৰি আহিলে, গোটেই ঘটনাটো কওকচোন, কেনেকৈ বাগৰি আহিলে? এনেকুৱা দুৰৱস্থা, গোটেই গাড়ী মটৰ উটুৱাই লৈ মানে সেইদিনাখন যেতিয়া পানীটো আহিছে, মানুহ মানে সময় পোৱা নাই। 10 মিনিটত 5 ফুট উঠি গৈছে। মানুহ সময় পোৱা নাই হেৰি কৰিবলৈ। হাতীলৈকে উঠি আহিছে। 3টা হাতী গছত বন্ধা আছে, সেই হাতীকেইটা উঠি আহিছে। এটা উদ্ধাৰ কৰি নিলে, ঠেং ভঙা হাতী, 2টা মৰিছে কিন্তু। আৰু 10 চকীয়া টেংকাৰ 3খন এতিয়াও আছে তাত। সিফালে এতিয়াও 10 চকীয়া টেংকাৰ পৰিছে। গোটেই খহাই ধুমুহাৰ নিচিনা পানীটো আহিলে, কোনো সুবিধা পোৱা নাই। ঘৰৰ বস্তু বাহনি উলিয়াবলৈ কোনো সুবিধা নাপালে, চব খতম হৈ গ'ল। মানুহ পিন্ধা কাপোৰ, মানুহ পোত খাই আছে। এতিয়াও ডেড বডি য'ত ত'ত আছে। কালি JCB আহি পেলাই কিছুমান গৰু গাই পুতিলে, এটা নাপালে। ওচৰত 30জনী 25জনী গৰু গোহালিতে চব ধ্বংস হৈছে। জাৰ্চি গৰু, যি এজনী গৰুৱে 50 লিটাৰ 40 মানুহৰ মৃতদেহ ক'ত কিমান পোত খাই আছে। কাৰোবাৰ হাত ওলাই আছে, কাৰোবাৰ ভৰি ওলাই আছে। কোনো এতিয়া ক'ব নোৱাৰে ক'ত ফুলি গৈছে। মানে এতিয়া গেলা গোন্ধ, মানুহ এতিয়া থাকিব নোৱাৰে। কিমান মানুহ সন্ধান হৈ আছে। নাপালী খুঁটিটোত মাত্ৰ মানে ইমানখিনি গাঁও আছিলে, মাত্ৰ তাত 4টাই ঘৰ বাচিছে, বাকী ঘৰ শেষ কৰি দিলে। মানুহবিলাক ক'ত গ'ল? মানুহবিলাক তেওঁলোকৰ বস্তি য'ত ত'ত আছে। মানে কিছুমানে গৰুৰ ওচৰত আছে, কিছুমানে কাউণ্টিংটো হোৱা নাই। এটা নাপালী ঘৰত 25জনী গৰু গোহালিতে শেষ। এতিয়া এই গাড়ীখিনি কাৰ? গাড়ীখিনি আমাৰ ইয়াৰ গাঁৱৰ হয়। এজন মহেম বুলি এজন ল'ৰা, এজন আছিলে আপোনাৰ আবিদুৰ ৰহমান, এজন আছিলে আপোনাৰ জগন। এতিয়া এইবিলাকলৈ অহা নাই? এইবিলাক অহা নাই, আহি উলিয়াব নোৱাৰে। কি কৰিব, চাই চিতি গৈছে, নামিব নোৱাৰে। গোটেই এবুকু হেৰি পলস, মানুহ সোমালে ওলাব নোৱাৰে। এই দেখিছে পলস কেনেকুৱা হৈ আছে, এবুকু পলস, খোজকাঢ়িবই নোৱাৰে। আপোনাৰ ঘৰটো? ঘৰ মোৰ বিহিবৰত। আমাৰ ঘৰটো পানী সোমাইছে। বিহিবৰত কেনেকুৱা অৱস্থা হ'ল? ৰাতিপুৱা অৱস্থাত পানীটো খুব লাহে লাহে 5মান বজাত মই তেতিয়া দেখি আছোঁ অলপ বাঢ়িছে। কিন্তু যেতিয়া আৰু মানে 10:30, 11টা বাজিলে, পানীৰ ফ'ৰ্চ ইমান আহিছে। 1 ঘণ্টাৰ ভিতৰত মই এডোখৰীৰ পৰা সেই ঠাইডোখৰলৈ অকণমানলৈ যাব পৰা নাই। গোটেই ৰাতি হাহাকাৰ অৱস্থা। বচাও সকলো ফালৰ পৰা মানুহৰ চিঞৰ, গৰু গাই বাঁ চিঞৰ। মানে চাৰিওফালে পানীৰ ইমানেই উঠি আহিছে, খালি হাহাকাৰ অৱস্থা। একদম পানী একদম। যেতিয়া আমি শুনা পাইছোঁ চৰাইদেউলৈ ইনফৰমেশ্যন আহিছে বুলি কৈছে, মন ডিষ্ট্ৰিক্টে ইনফৰমেশ্যন দিছে বুলি কৈছে, কিন্তু আমাক কোনো এলাৰ্ট নকৰিলে। আমাক যদি ৰাতিপুৱাই অলপমান বোলে 10 বজাতো এলাৰ্ট কৰাহেঁতেন, কিছু মানুহ আমাৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াতে। পানীত ডুবিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াত নহয়, মৰাণত। এইখিনিত আৰু আমি আপোনাৰ ইয়াতে আছিলে, কওকচোন। পানীয়েতো চব ডুবুৱাই শেষ কৰি দিলে। এতিয়া অসমৰ যিখিনি ৰাইজে যিখিনি কৰিছে অসম ইয়াৰ কাৰণে, গোটেই অসমৰ ডনেশ্যন আহিছে। গোটেই মানুহে যিমান চাউল পাত যি লাগে চব দিছে। কিন্তু এটা অসমৰ ৰাইজক আৰু এটা অনুৰোধ কৰিছোঁ, এতিয়া চাউল পাত হৈ গ'ল, মানুহবিলাকৰ থাকিবলৈ যিটো তুলি নাই, পাৰিলে অসমৰ যে তুলি ব্যৱস্থা কৰক। মানুহ শুবলৈ বিচনা তুলি একো নাইকিয়া, টিংপাতৰ ব্যৱস্থা কৰক। বহুত দিছে, মানে অজস্ৰ দিছে। থাকিবলৈ আশ্ৰয় নাই। এতিয়া মুঠতে মানুহ শুবলৈ কাৰণে তুলি দিয়ক। গোটেই অসমৰ ৰাইজক আহ্বান কৰিছোঁ, অকল তুলি দিয়ক। বহুত মানুহ, দুখীয়া মানুহ মৰি গ'ল। খাদ্য সামগ্ৰী আছে, ঘৰ দুৱাৰ নাই। খাদ্য সামগ্ৰী বেহিচাপ দিছে গোটেই অল আছামৰ পৰা। কিন্তু আপোনাৰ থাকিবলৈ সুবিধা নাই।
এতিয়া বহুত বহুত মানে কমচে কম 300-400 ঘৰ মানুহ অৱস্থা নাই কি তিনিছে? অকল আমাৰ ইয়াত 4,000 মানুহ গোটেই আমাৰ ইয়াত মিচিং গাঁৱৰ পৰা পুৰা অগিজান কমল বস্তিলৈকে 3-4 হাজাৰ মানুহৰ মানে আমাৰ ইয়াত গৃহহীন। আমাৰ ইয়াত প্ৰায়বোৰ মানুহৰতো চৰ্ধেলাই ঘৰ নাই, টিংপাত লাগে আৰু তুলি লাগে হ'ব। আমাৰ অকল টিংপাত আৰু তুলি দিলে মানুহ অজস্ৰ হৈ গৈছে, অভাৰ হৈ গৈছে, আশ্ৰয় লাগে। আশ্ৰয় লাগে। মুঠতে ৰাইজে যদি পাৰে তুলিকে দিয়ক বিহুবৰ অঞ্চলত। সমগ্ৰ অঞ্চলটোৰ 10-12খন গাঁৱত 3-4 হাজাৰ লোক গৃহহীন হ'ল, কেঁচা ঘৰ ভাগি চুৰমাৰ হৈ গ'ল। তেওঁলোকে কৈছে যে বিচনা লাগে, তুলি লাগে, কাপোৰ লাগে। সেইফালে গণেশে দেখুৱাইছে এখেতৰ ঘৰ। দাদা ঘৰটো কোনটো? এই ঘৰ চাওক, আহকচোন আমি এইটো দেখাম। এইটো এজন দাদাৰ ঘৰ আছিলে। এইফালে তেখেতে ঘৰটো দেখুৱাইছে। পানী এনেধৰণে আহি তেওঁ এই ঘৰটো ভাঙি খহাই লৈ গুচি গ'ল। এইটো ঘৰ আছিলে, এখেতৰ ঘৰ আছিলে এইটো। ইয়া এইফালে এনেকে পানী কোনফালৰ পৰা বৈ আহিছিলে? পানী এইফালৰ পৰা বৈ আহিছে পুৰা সোঁতত, মানে এনেকুৱা পানী ঢৌ। ইয়াত ডাম্পাৰ এখন থৈ দিয়ে যদি ডাম্পাৰখন পাল্টি কৰি লৈ যাব, ইমান ঢৌ ইয়াত। এইফালৰ পৰা আহিলে, এইফালৰ পৰা আহিছে পুৰা ঢৌ মানে ইমান পানী, গাড়ীৰ ওপৰত উঠি মেলিও মানুহ মানে থাকিবলৈ বাচিবলৈ জেগা নাই। আৰু আমাৰ এইফালে গাঁও আছে অলপ, এইফালে গাঁৱতে নাই বুলি ক'লে মানে আমাৰ গাঁৱত নাই বুলি ক'লে 21টামান মানুহ লাপাতা, মানে বডিয়ে বিচাৰি পোৱা নাই। এইখন এইটো আমাৰ হিলনি, এইটো নেপালী খুটি বস্তি, নেপালী মানুহ নাই মানে এতিয়ালৈকে 21জন মিচিং মানুহে বিচাৰি পোৱা নাই। আৰু য'ৰ ত'ৰ বিহুবৰ নেপালী খুটি গাঁৱত 21জনৰ অধিক লোক এতিয়ালৈকে সন্ধান এতিয়ালৈকে নাই, মানে উটুৱাই লৈ গ'ল। উটুৱাই লৈ গ'ল। মোৰ ফেমিলি পৰিবাৰত 5টা নাই, 5টাত এটাই লাজ পাইছে আৰু বাকী 4টা পোৱা নাই। আৰু মই কৈছোঁ কি উৎকট গোন্ধ আহিছে, এইবিলাক ডেড বডি গোন্ধ। আৰু গোটেই মানে এটা ঘৰৰ মানুহৰ নাই বুলি ক'লে 20টা-22টা গাই আছিলে। তো ভাবক, তিনিটা গাঁও আছে, 3টা গাঁৱত কিমান গৰু মৰিছে, কিমান। এই যুৱকজনৰ গাঁওখনৰ 21জনৰ অধিক লোক সন্ধানহীন হৈ আছে। তেখেতৰ নিজৰ পৰিয়ালৰ কেইজন নাইকিয়া? মোৰ 5জনৰ ভিতৰত এটা বডি পাইছোঁ, 4টা বডি পোৱাই নাই এতিয়ালৈকে। সৰু ল'ৰা, মাহী, মহা আৰু মানে দাদা আছিলে, মামা আছিলে। পানীয়ে কি একদম উটুৱাই গোটেই মোহাই লৈ গ'ল। আৰু মানে কি চৰকাৰেও সেইদিনাখন মানে এনেকুৱা টাইপৰ কাৰো কথা কোনো শুনা নাই। মই কৈছোঁ বেছিভাগ আমাৰ নদী কিনাৰ মানুহৰ বেছি প্ৰব্লেম হৈছে। পানী আহিছে, ধামচকৈ মাৰিছে, ডাইৰেক্ট নদীত পেলাইছে। আপোনালোক কেনেকৈ বাচিলে? মইতো বাৰু সাঁতুৰিবলৈ জানো কাৰণে মই বাচিলোঁ। আপোনাৰ মা দেউতাকতো মই কদম গছৰ ডালত গৈ পাইছোঁ। ভাবকচোন, ওলমি আছিলে, গোটেই নিশাটো চিঞৰিছে। এইটো ক'বলগীয়া কথা হয়, কেলে এনেকুৱা হৈছে যেতিয়া নাজিৰা বিহুবৰৰ যন্ত্ৰণা, বিহুবৰবাসীৰ যন্ত্ৰণা। নেপালী বস্তিত 21জনৰ অধিক লোক সন্ধানহীন। কাক ক'ব, কাক কোনে পঠিয়াব? যেনিয়ে চোৱা যায় তেনিয়ে এনেধৰণৰ অৱস্থা। ঘৰ বুলিব নোৱাৰি, এইবোৰ ঘৰ, এনেকুৱা অসংখ্য ঘৰ পুতি পেলালে, সকলো পুতি পেলালে। কোনোবা গছত ওলমি আছিলে, কোনোবা টিঙৰ ওপৰত উঠি আছিলে। এইবোৰ দুৰৱস্থা। এখন গাঁও নোহোৱা হৈ গ'ল। যিটো বিখ্যাত নেপালী বস্তি সমগ্ৰ নাজিৰা অঞ্চললৈ গাখীৰৰ যোগান ধৰে, এতিয়া সেই নাজিৰাৰ নেপালী বস্তি গাঁওখন নোহোৱা হৈ গ'ল, যিখন গাঁৱৰ পৰা সমগ্ৰ নাজিৰালৈ গাখীৰৰ যোগান ধৰিছিলে। উৎকট গোন্ধ আহিছে, এইবিলাক সামগ্ৰী পুতি আছে, উৎকট গোন্ধ, জীৱ জন্তুৰ গোন্ধ, মানুহৰ ইয়াতে মৃতদেহ পোত খাই আছে বুলি তেওঁলোকে কৈছে। অবৰ্ণনীয় পৰিৱেশ। ইয়াৰ পিছৰ অৱস্থা কেনেকুৱা হ'ব? বেমাৰ আজাৰ বিভিন্ন ধৰণৰ হ'ব। এয়া হৈছে নাজিৰাত। ভিতৰ ফালে অলপ যাব না, ভিতৰ ফালে অলপ গ'লে মানে আপোনালোকে নিজে চাবলৈ পাব। আৰু মানে ভিডিঅ' কৰিলে ভিডিঅ'তে চাবলৈ পাব ৰাইজে যে কেনেকৈ মানে প্ৰব্লেম হৈছে। সেয়া হৈছে নাজিৰাৰ বিহুবৰৰ যন্ত্ৰণা, বিহুবৰৰ কান্দোন। আমি দেখুৱাই থাকিম, বিভিন্ন স্থানলৈ যাম, উপস্থাপন কৰিছোঁ মানুহৰ দুখ দুৰ্দশাৰ ছবি, যাতে চৰকাৰ, স্বেচ্ছাসেৱী সংগঠন সকলোৰে চকুত পৰে, সকলোৱে দেখে। যিহেতু এই সমস্যা কোনেও সমাধান কৰিব নোৱাৰে হঠাৎ। আমি আহ্বান জনাইছোঁ, সকলো আগবাঢ়ি আহক, হাতত ধৰি এইসকল আৰ্তজনৰ কাষত থিয় হৈ দিয়ক। আত্মীয়ক হেৰুৱাইছে, বয় বস্তু হেৰুৱাইছে, আত্মীয়ক হেৰুৱাই বুকুত যন্ত্ৰণা ভুগি আছে। কেমেৰা পাৰ্চন গণেশৰ সৈতে নাজিৰাৰ বিহুবৰৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।